চক এতিয়া সেইটোকে কথা আপুনি যিয়ে কৰে তাত সৰব হয় যদি নজনাই কেইদিনমান আগতে কংগ্ৰেছৰ এজন নেতা কলা কোট পিন্ধি CIDত গ'ল CIDয়ে তেওঁক কথা নজনালে নজনোৱাৰ লগে লগে ৩-৪টা টিভিত টক শ্ব' পাতি আৰম্ভ কৰিলে যে কিয় নজনালে আকৌ কালি যেতিয়া আমি জনালো তেতিয়া কৈছে কিয় জনালে আপোনালোকে চাব ধৰক মই এটা নাম ক'ব খোজা নাই কোনোবা এটা টিভিত আজিৰ পৰা 2 বছৰ আগতে পঞ্চ পাণ্ডৱ বুলি এটা টক শ্ব' কৰিছিলে কিমান ভাল মহন্ত পৰিবাৰ আজি তাতে দবদপাই আছে যে মহন্ত পৰিয়াল ইমান বেয়া তো এই গোটেই কথাবিলাক যিখিনি মানুহে জুবিন গাৰ্গক লৈ বিকাশ অসম বুলি এজন ল'ৰা আছে লাচিত সেনাৰ জুবিন গাৰ্গক লৈ ৰাজীৱ সদিয়াৰ মৃত্যুৰ পিছত ইমান বেয়াকৈ লিখিছিলে তেওঁ আজি কৈ আছে চিঞৰ এটা মাৰ ন্যায় লাগে আমাক উৎপল বৰা মই জাৰ্নেলিষ্টজনৰ যোৰহাটত মই নিজে ভিডিঅ' আপোনালোকক দেখুৱাইছোঁ যিসকল মানুহে আজি জুবিন গাৰ্গক কোভিডৰ সময়ত আক্ৰমণ কৰা গোটেই কেইজন ল'ৰা কোনটো ৰাজনৈতিক দলৰ আছিলে জুবিন গাৰ্গে কোনখন বাতৰি কাকতৰ প্ৰৱেশদ্বাৰত গৈ কৈছিল এখন বাতৰি কাকত মই বন্ধ কৰি দিম ইয়াত কোনো সঁচা কথা নিলিখে আজি সেইবিলাকে হঠাৎ জুবিনৰ অনুৰাগী হৈ গ'ল প্ৰশ্নটো তাতে আজি হঠাৎ সব জুবিনৰ অনুৰাগী হ'ল জুবিনৰ অনুৰাগী মই আজি মোৰ কথা আপোনালোকে লিখি ৰাখক 26 এপ্ৰিলত যিদিনাখনে ভোট গ্ৰহণ হৈ যাব এই এজনো মানুহ জুবিনৰ লগত নাথাকে জুবিনক যেতিয়া ডিব্ৰুগড়ৰ পৰা মই এয়াৰলিফ্ট কৰি লৈ গৈছিলোঁ দিল্লীলৈকে ট্ৰিটমেণ্টৰ কাৰণে সমালোচনা কৰা এইকেইজন মানুহে নাছিল জানো যে কিয় চৰকাৰী খৰচত জুবিনক প্লেনত লৈ গৈছে গতিকে এই মানুহখিনিয়ে জুবিনৰ প্ৰতি তেওঁলোকৰ অনুৰাগ নাই তেওঁলোকৰ এটাই কথা যে 26ৰ ইলেকশ্যনত জুবিনৰ নাম লৈ আমি জিকিব লাগে সিম্পল নহলে মানুহেটো ইমান ভাল হৈছে সিংগাপুৰৰ পৰা মৃতদেহ আহিছে সন্মান সহকাৰে জুবিনক বিদায় দিয়া হৈছে তদন্ত হৈছে কতো খুট নাই দ্বিতীয় পোষ্টমৰ্টেম কৰিব লাগে দ্বিতীয় পোষ্টমৰ্টেম কৰিছে ৰাইজে যি বিচাৰিছে চৰকাৰে একফালৰ পৰা তাকেই কৰি গৈ আছে একোটো বাকি ৰখা নাই এজনে কয় যে আমাক পোষ্টমৰ্টেম ৰিপৰ্ট দিয়ক আনজনে কয় পোষ্টমৰ্টেম ৰিপৰ্টটো কিয় দিব আৰু আনজন নহয় একেজনে কয় আজিৰ পৰা 10 দিন আগতে সিং নামৰ এজন ল'ৰাক লৈ যিবিলাক টিভিয়ে টক শ্ব' কৰিছিল যে কিয় তদন্তৰ কথা মানুহক নজনাই বুলি সেই চেনেলে যোৱাকালি কৈছে যে কিয় বিশিষ্ট ব্যক্তিক মাতি নি জনালে গতিকে এইটোতো উদ্দেশ্য কি যে অসমখন এপ্ৰিললৈকে অগ্নিগৰ্ভা কৰি ৰাখা কাৰণ জুবিনৰ জীৱিত কালত এওঁলোক কেতিয়াও জুবিনৰ অনুৰাগী নাছিলে সিম্পল কথা গতিকে এই পৰিৱেশটো আমিও লক্ষ্য কৰি আছো আৰু মই নিজে বিশ্বাসী যে অসম চৰকাৰৰ SITয়ে জুবিনক সম্পূৰ্ণ ন্যায় দিব পাৰিব মোৰ তাতে কোনো সন্দেহ নাই কেইটামান 45-50 ডেজৰ কথা গতিকে তেতিয়া সকলোৰে মুখাবোৰ নিজে নিজে খুলি যাব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত